নমস্কাৰ। আজি পপি ৰিজাল্ট দিব, গতিকে পপি আৰু মাক আৰু ৰিজাল্টৰ কাৰণে স্কুললৈ ওলাইছে, পঢ়াশালীলৈ ওলাইছে। আৰু তাৰপিছত আৰু ৰাস্তাত গৈ থাকোঁতে যদি কোনোবাই সুধিছে, কৈছে আমাৰ ছোৱালী আৰু কেনেকুৱা আপুনি দেখিছে নহয়, স্বাস্থ্য পাতি কেনেকুৱা, স্বাস্থ্য কেনেকুৱা তাই দেখিছে নহয়, খোৱাও কেনেকুৱা, বৰ চোকা তাই, আৰু তাই নিজকো ইমান পৰিপাটি কৰি ৰাখে, ঘৰখনো পৰিপাটি কৰি ৰাখিছে। আকৌ যদি গৈ থাকোঁতে যদি আকৌ কোনোবাই যদি সুধিছে ক'ত যোৱা, বোলে ৰিজাল্টৰ কাৰণে আজি ৰিজাল্ট দিব, গতিকে তালৈ গৈ আছোঁ। যদি শিক্ষকো পাইছে, তেতিয়া শিক্ষকক কৈছে, দেৱ ছাৰে পালে, দেৱ ছাৰক কৈছে আমাৰ ৰিজাল্ট আজি তাইৰ বৰ ভাল হ'ব, ভাল হ'ব, তাইক টিউশ্যন চিউশ্যন আমি নাই দিয়া, টিউশ্যন দিব নালাগে, তাই শিক্ষকে প্ৰশ্ন সুধিলেও ক্লাছত একদম টপৰাই উত্তৰ দিব পাৰে, টিউশ্যনৰ তাইৰ প্ৰয়োজনেই নাই, সেনেকৈ কৈছে। তাৰপিছত সেই দেৱ ছাৰে ক'লে যে হয়, আমি এনেকুৱা ষ্টুডেণ্টেই, ছাত্ৰী বা ছাত্ৰ ছাত্ৰী আমি বিচাৰোঁ। তাৰপিছত আৰু স্কুল গৈ পঢ়াশালী গৈ পালেগৈ, আৰু পঢ়াশালী যোৱাৰ পাছত বৰ্ডত সকলোৱে এনেকৈ চাই আছে, আৰু শেষত মানে চবেই দেখিছে হাঁহিছে। তেতিয়া মাকে ভাবিলে মোৰ পপিৰ কাৰণেই হাঁহিছে নেকি, এনেকৈ মানে ধাৰণা কৰিছে। তাৰপিছত মাকে নিজেই আগবাঢ়ি গৈ পেলাই কি হ'ল, আৰু ছোৱালীজনী পপিও মানে ভাবিছে মই সোনকালে মোৰ প্ৰথম হওঁ, মোক কিন্তু ভয় নালাগে, আজি ইমান ভয় লাগিছে কেলৈ জানো মোৰ, এনেকৈ তাই মনতে ভাবিছে। তাৰপিছত মাকে আগবাঢ়ি গৈ পেলাই মানে চাবলৈ, নিজে আগবাঢ়ি যাবলৈ তাই ভয় কৰিছে। মাকে আগবাঢ়ি গ'ল, লিষ্টখন চালেগৈ, তাত নামটো নেদেখিলে, মানে প্ৰথমতে তাৰ নামটো নেদেখিলত আৰু খঙতে উধাটো খাই পেলাই হেডমাষ্টৰৰ ওচৰলৈ গ'ল, আৰু হেডমাষ্টৰক সুধিলে যে হেডমাষ্টাৰে তেতিয়া লগে লগে তেখেতক দেখাৰ লগে লগে কৈছে যে আজি পপিৰ ৰিজাল্টটো অতিশয় বেয়া, আমি কথম ফিতাই পাছ কৰিছে, তাই 99% লৈ, তাই 99% লৈ যিজনী ছোৱালীয়ে পাছ কৰে, আজি একেবাৰেই তাইৰ ফলাফল বেয়া। আৰু এই ফলাফলৰ কাৰণে মই ভাবিছোঁ ক'ৰবাত আপুনি এনেকৈ কোৱা হৈছে যে আপুনি চাগৈ আটাইতকৈ হেডমাষ্টৰে ক'লে যে আপুনিয়ে চাগৈ ইয়াৰ কাৰণে বেছি দায়ী, আৰু আপুনিয়ে চাগৈ আটাইতকৈ ডাঙৰ ভুলটো কৰি পেলালে। কাৰণ ল'ৰা ছোৱালীক যেতিয়া বেছি প্ৰশংসা কৰা যায়, প্ৰশংসাৰ আওতালৈ ল'ৰা ছোৱালীক বেছিকৈ আনিলেই অনাটোৱেই ডাঙৰ এটা আপোনাৰ ভুল হ'ল। ল'ৰা ছোৱালীক প্ৰশংসাৰ আওতালৈ আনিলেই অনাটোৱেই ভুল। গতিকে মই ভাবোঁ আটাইতকৈ ডাঙৰ ভুলটো আপুনি কৰিছে। আজিলৈ আহিছোঁ, সকলোকে নমস্কাৰ জনাইছোঁ, ধন্যবাদ।